যে যেতিয়া বিজেপি দলে কা নামৰ আইনখন আমাক জাপি দিয়ে তেতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰিম নে বিজেপিৰ বিৰুদ্ধে মাত মাতিম যেতিয়া বিজেপি দলে আমাৰ ওপৰত যেতিয়া জাপি দিলে যে তোমালোকৰ যি বিশেষ ৰাজ্যৰ অধিকাৰ আছিলে বিশেষ ৰাজ্যৰ অধীনত চেন্ট্ৰেল যেটো টেক্স আছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যেটো টেক্স আছিলে তাৰ 56.25% আমাৰ এই বিশেষ ৰাজ্যবিলাকৰ কাৰণে টকা গৈছিলে সেই যেটো টকা গৈছিলে সেই টকাটো কেতিয়াৰ পৰা বন্ধ হৈ গ'ল যেতিয়া নৰেন্দ্ৰ মোদী 2014 চনত প্ৰধানমন্ত্ৰী হ'ল 2015 চনৰ 1 এপ্ৰিলৰ পৰা আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিশেষ টেক্সটো আমাৰ তালৈ যোৱাটো বন্ধ হৈ গ'ল যাৰ ফলস্বৰূপে অকল হেতুতে আমি সেই তেতিয়া দেই 2014-15 চনত আমি প্ৰায় 4,500 কোটি টকা হেৰুৱালো আজিৰ দিনটোত চাগে হেতু অতি কমে 15,000 কোটি টকা এই 15,000 কোটি টকাটো যদি থাকিলেহেঁতেন তেতিয়াহ'লে ডেফিনেটলি আমি আজিৰ দিনটোত যি ধৰণে ধাৰ লৈছোঁ সেই ধাৰ লোৱাৰ অৱস্থাটো নাইকিয়া হৈ গ'লেহেঁতেন গতিকে এতিয়া বিজেপি দলক এই যে বিশেষ ৰাজ্যৰ মৰ্যাদা যে কাটি দিলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হিমাচল প্ৰদেশৰ এই যে বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিলে তাৰ বিৰুদ্ধে মাত মতাটো আমাৰ আঞ্চলিকতাবাদ তাৰ বিৰুদ্ধে কথা কোৱাটো আমাৰ আঞ্চলিকতাবাদ আৰু সেই আঞ্চলিকতাবাদ কৰিবলৈ যাওঁতে যদি আমি কেতিয়াবা কংগ্ৰেছ দলৰ লগত কেতিয়াবা একেলগতে বহিছোঁ বা আন কাৰোবাৰ লগত বহিছোঁ আৰু তাৰ কাৰণে যদি তেখেতে নিন্দা কৰে তেতিয়াহ'লে সেইটো আমাৰ কৰিবলগীয়া একো নাই আমি সেইটো কৰি গৈ থাকিম কিন্তু আমি যদি কাইলৈ কংগ্ৰেছ দলক সেই একেটা কাম কৰে অসমৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে ডেফিনেটলি আমি সেই কামটো কৰিম যেনেকৈ ধৰক কংগ্ৰেছ দলে আমাৰ তাত কৰিছিলে কি আপোনাৰ নদী বান্ধবিলাক বন্ধাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি ডাঙৰ ডাঙৰ প্ৰকল্পবিলাক যেতিয়া কৰিছিলে সেই প্ৰকল্পবিলাক কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আমাৰ তাৰ জলসম্পদ যেতিয়া লুণ্ঠন কৰিব খুজিছিলে আৰু তাৰ শ্বেয়াৰ যেতিয়া অসমক নিদিয়ে তাৰ বিৰুদ্ধে আটাইতকৈ বেছি সংগ্ৰাম আমিয়ে কৰিছিলোঁ তাৰ কাৰণে আপোনালোকে নিজে জানে যে মই অতি কমেও সেই আন্দোলনটোত কমেও 12 বাৰ জেল গৈছিলোঁ অকল নদী বান্ধৰ সেই আন্দোলনটোত অতি কমেও 12 বাৰ জেল গৈছিলোঁ আৰু কংগ্ৰেছ দলৰ দুৰ্নীতিৰ বিৰুদ্ধে আটাইতকৈ বেছি সেই সময়ত আকৌ নদী বান্ধৰ আন্দোলনত গৈ আমাৰ দিলীপ দেও আমাৰ আন্দোলনত যোগদান কৰিছিলে ৰাজনাথ সিঙে গৈও আন্দোলনত যোগদান কৰিছিলে তেতিয়া আমাৰ সেই যেটো আঞ্চলিকতাবাদী চিন্তা আছিল সেইটো দিলীপ দাই সমৰ্থন কৰিছিলে এতিয়া যেতিয়া দিলীপ দাহতে যেতিয়া নিজে শাসনলৈ আহি গ'লে বিজেপি তেতিয়া যেতিয়া সব কথা অসমৰ বিৰুদ্ধে গুচি গ'ল তেতিয়া তেখেত দিল্লীৰ ছাপোৰ্টাৰ হৈ গ'ল এটোতো আমি উপায় নাই আমাৰ কাৰণেতো এতিয়া বিজেপি দলক বিৰোধিতা কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই 2007 চনত যিখন আমাৰ NEIIPP আছিলে আমাৰ অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষ উদ্যোগিক নীতি থকাৰ কাৰণে আমাৰ তাত ইণ্ডাষ্ট্ৰি কৰিবলৈ যোৱা মানুহবিলাকক সাবসিডি দিছিলে বিজেপি দল আকি এটো কাটি দিলে নাইকিয়া হৈ গ'ল এতিয়া NEIIPP নাই NEIIPP নোহোৱাৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যথেষ্ট পৰিমাণে নাইকিয়া হৈ গ'ল তো এই কথাটোৰ যেতিয়া বিৰোধিতা কৰোঁ তেতিয়া যদি বিজেপিয়ে কয় যে নাই তোমালোক কংগ্ৰেছৰ লগত আছে তেতিয়াহ'লে আমি কি কৰিম কওক আজি অসমৰ শেষ যেটো অৰ্থনৈতিক অধিকাৰ আছিলে যাৰ জৰিয়তে আমি আমাৰ নিজৰ টেক্সটো নিজে উঠাব পাৰিছিলোঁ জিএসটিৰ জৰিয়তে আমাৰ অসমৰ অৰ্থনৈতিক অধিকাৰটো কাটি লৈ গুচি গ'ল আপোনালোকে দেখিছে তেওঁলোকে মুখেৰে যেটো কয় নেশ্যনেলাইজেশ্যন যে যেটো কয় এক দেশ এক কৰ ব্যৱস্থা জিএসটি কাৰো লগত ভালকে আলোচনা নকৰাকে এতিয়ালৈকে 150 বাৰমান হলনি কৰা যিখন জিএসটি সেই জিএসটিৰ জৰিয়তে ৰাজ্যবিলাকৰ অৰ্থনৈতিক অধিকাৰৰ শেষৰ যিখন আছিলে যিবিলাক অৰ্থনৈতিক অধিকাৰৰ কথা আমাৰ পূৰ্বপুৰুষবিলাকে চিঞৰিছিলে যেতিয়া সংবিধান ৰচনা হৈছিলে সেই অধিকাৰবিলাক যেতিয়া বিজেপিয়ে নাইকিয়া কৰি দিলে আৰু নাইকিয়া কৰি দি আজিৰ দিনটোত আপোনালোকে যদি চাই পশ্চিমবংগত এতিয়াও জিএসটিৰ পৰা পাবলগীয়া 1,40,000 কোটি টকা পশ্চিমবংগ চৰকাৰক দিবলৈ বাকী আছে এবাৰ ফাইনেন্স কমিশন যেতিয়া গৈছে তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ আগত কয় যে নহয় ইয়াতে দিল্লীৰ পৰা আমাৰ পাইপডাল খুলি দিছে পইচা গোটেই দিছপুৰলৈ পইচা গৈ আছে পানীৰ পাইপ খুলি দিয়াৰ নিচিনাকৈ খুলি দিছে কিন্তু এবাৰ যেতিয়া ফাইনেন্স কমিশন গৈছে মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে জিএসটি কৰি দিয়াৰ পাছততো আমাৰ নিজৰ কোনো টেক্সেশ্যনৰ পাৱাৰেই নাই এতিয়া গতিকে আমি ক'ৰ পৰা ধাৰ মাৰিম আমি কেনেকৈ ডেভেলপমেণ্ট কৰিম এতিয়া নিজেই কৈ আছে আমাৰ মুখ্যমন্ত্ৰীয়ে এবাৰ কৈছে মই আপোনালোকক তাৰ ডকুমেণ্ট দি দিব পাৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে চক আমাৰ যেতিয়া বানপানী হৈ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ ভাঙি দিলে আমাৰ বানপানী হৈ যোৱাৰ পাছত ৰেচন দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পইচা দিলে কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বনাবৰ কাৰণে আমাক কেন্দ্ৰীয় চৰকাৰে পইচা নিদিয়ে এটো এই যেটো এই মানে ৰাষ্ট্ৰীয় ৰাজনীতিয়ে আমাৰ
আমাৰ আঞ্চলিক ষ্টেটবিলাকক ৰাজ্যবিলাকক আমাৰ চৰকাৰবিলাকক যি ধৰণে এতিয়া সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিছে আৰু বিশেষভাৱে বিজেপিয়ে 4টা ষ্ট্ৰেটেজিৰ জৰিয়তে এই কথাবিলাক যিবিলাক আমাৰ আঞ্চলিক আকাংক্ষা সেইবিলাক নাইকিয়া কৰি দিছে তেওঁলোকে একদম এটা সাংঘাতিক একদম হাইপাৰ নেশ্যনেলিজিমৰ কথা কৈ একদম চীনৰ বিৰুদ্ধে পাকিস্তানৰ বিৰুদ্ধে কথা কৈ আমি সব মানুহ একেবাৰে মানে এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী হৈ যাব লাগে এইবিলাক কথা কয় তেওঁলোকে তাৰপিছত তেওঁলোকে এবাৰ আহিলে হিন্দু মুছলমানৰ পলিটিক্স কৰি তেওঁলোকে কমিউনেলাইজ কৰি হিন্দু মুছলমানৰ প্ৰশ্ন কৈ কয় যে নাই মানে কোনোবাই যদি কেতিয়াবা কয় যে তোমালোকে এইবিলাক কি পলিটিক্স কৰিছা কিয় তোমালোকে ফেচিষ্ট পলিটিক্স কৰিছা লগে লগে কৈ দিয়ে এইটো মুছলমানৰ পক্ষত এইবিলাক কৰি গোটেই দেশৰ গোটেই ছ'চিয়েল ফেব্ৰিকটো ধ্বংস কৰি পেলালে মই আপোনাক সেইটোকে সুধিছিলোঁ যেটো এতিয়া অসমৰ যেটো সাম্প্ৰতিক পৰিৱেশ যেটো জাতীয়তাবাদ আছিল আজিৰ দিনটোত আপুনি যেটো স্পেচিফিক প্ৰশ্ন সুধিছিলে আজি যিবিলাক মানুহে খুব উগ্ৰ অসমীয়াৰ কথা কৈ আছে তাৰ বেছিভাগ মানুহৰ তেলটো ইন্ধনটো বিজেপিৰ পৰা